নমস্কাৰ বন্ধু বান্ধৱীসকল, সকলোকে মোৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি মই লৈ আছোঁ আছাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট গ্ৰেড 3, গ্ৰেড 4 আৰু আছাম পুলিচৰ বাবে আহিব পৰা কেইটামান GK/GSৰ মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন। তো ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈ চাই থাকিব। আজিৰ প্ৰথম প্ৰশ্নটো হৈছে, পৃথিৱীৰ আটাইতকৈ পুৰণি তেল শোধনাগাৰ ডিগবৈ তেল শোধনাগাৰ কেতিয়া পৰা কাৰ্যক্ষম হয়? ইয়াৰে উত্তৰটো হৈছে 1901 চনৰ পৰা। 1901 চনৰ পৰা কাৰ্যকাৰী হয়। নেক্সট কুৱেশ্যন, অসমৰ জলপথত প্ৰথম জাহাজ সেৱা আৰম্ভ হৈছিল? ইয়াৰে উত্তৰটো হৈছে 1847 চনত। নেক্সট কুৱেশ্যন, টেলিফোন আৰু টেলিগ্ৰাফ সেৱা অসমত প্ৰচলিত হৈছিল? ইয়াৰে উত্তৰটো হৈছে 1866 চনৰ পৰা। 4 নম্বৰ কুৱেশ্যন, অসমত ৰাষ্ট্ৰপতি শাসন প্ৰথমবাৰৰ বাবে কেতিয়াৰ পৰা বলৱৎ কৰা হৈছিল? উত্তৰটো হৈছে 1979 চনৰ পৰা। নেক্সট কুৱেশ্যন, অসম সাহিত্য সভাৰ প্ৰথম অধিৱেশন কেতিয়া অনুষ্ঠিত হৈছিল? ইয়াৰে উত্তৰটো হ'ব 1917 চনত। নেক্সট কুৱেশ্যন, অসমত কোন চনৰ পৰা মাটিৰ ম্যাদী প্ৰথাৰ প্ৰচলন আৰম্ভ হৈছিল? উত্তৰটো হৈছে 1886 চনৰ পৰা। নেক্সট কুৱেশ্যন, জয়দৌল, জয়সাগৰ পুখুৰী আৰু ৰংমহল কোনজন আহোম স্বৰ্গদেৱে নিৰ্মাণ কৰিছিল? উত্তৰটো হৈছে স্বৰ্গদেউ ৰুদ্ৰসিংহ। নেক্সট কুৱেশ্যনটো হৈছে, অসমত 600 বছৰৰ অধিক কাল ৰাজত্ব কৰা আহোমসকলৰ ৰাজধানী চহৰখনৰ নাম কি? উত্তৰটো হৈছে শিৱসাগৰ। নেক্সট কুৱেশ্যন, আহোমসকলৰ শেষ কৃতিত্ব স্তম্ভটো গুৱাহাটীত ক'ত অৱস্থিত? উত্তৰটো হৈছে বশিষ্ঠাশ্ৰমত। নেক্সট কুৱেশ্যন, 1889 চনত অসমৰ কোনখন ঠাইত ভাৰতৰ ভিতৰতে সৰ্বপ্ৰথম খাৰুৱা তেল আৱিষ্কাৰ হৈছিল? ইয়াৰে উত্তৰটো হৈছে ডিগবৈত। নেক্সট কুৱেশ্যন, অসমৰ কোনজন স্বৰ্গদেউক ল'ৰা ৰজা বুলি জনা যায়? ইয়াৰে উত্তৰটো হৈছে ৰত্নধ্বজ সিংহ বা চুলিকফা। ৰত্নধ্বজ সিংহৰ অন্য এটা নাম চুলিকফা। নেক্সট কুৱেশ্যন, স্বাধীনতাৰ পাছত গোপীনাথ বৰদলৈ অসমৰ প্ৰথম মুখ্যমন্ত্ৰী হোৱাৰ সময়ত বিৰোধী পক্ষৰ নেতা কোন আছিল? ইয়াৰে উত্তৰটো হৈছে গৌৰীশংকৰ ভট্টাচাৰ্য। নেক্সট কুৱেশ্যন, অসম মন্ত্ৰী পৰিষদৰ সদস্য পদ লাভ কৰাৰ প্ৰথমগৰাকী মহিলা কোন আছিল? ইয়াৰে উত্তৰটো হৈছে শ্ৰীমতী পদ্মকুমাৰী গোহাঁই। নেক্সট কুৱেশ্যন, স্বাধীনতাৰ পাছত বিধানসভাৰ প্ৰথম অধ্যক্ষ কোন আছিল? ইয়াৰে উত্তৰটো হৈছে হৰেশ্বৰ গোস্বামী। নেক্সট কুৱেশ্যন, অসমৰ প্ৰথম ৰাজ্যপাল কোন আছিল? ইয়াৰে উত্তৰটো হৈছে আকবৰ হাইদৰি। নেক্সট কুৱেশ্যন 16 নম্বৰ, অসমৰ কুমাৰ ৰজা বুলি পৰিচিত ব্যক্তিগৰাকী কোন? অসমত কুমাৰ ৰজা পৰিচয় ব্যক্তিগৰাকী হ'ল, উত্তৰটো হৈছে ভাস্কৰ বৰ্মন। ভাস্কৰ বৰ্মনক কুমাৰ ৰজা বুলিও জনা যায়। নেক্সট কুৱেশ্যন 17 নম্বৰ, অসমৰ প্ৰথম ব্ৰিটিছ চিফ কমিছনাৰ কোন আছিল? উত্তৰটো হৈছে কলনেল কিটিং। নেক্সট কুৱেশ্যন, আভ্যন্তৰীণ সীমা আইন কেতিয়া কাৰ্যকৰী কৰা হয়? উত্তৰটো হৈছে 1873 চনত। নেক্সট কুৱেশ্যন, প্ৰাচীন কামৰূপৰ কোনগৰাকী ৰাজকুমাৰীক কাশ্মীৰৰ ৰজাই বিয়া কৰাইছিল? ইয়াৰে উত্তৰটো হৈছে ৰাজকুমাৰী অমৃতপ্ৰভাক কাশ্মীৰৰ ৰজা মেঘবাহনে বিয়া কৰাইছিল। নেক্সট কুৱেশ্যন, ব্ৰহ্মপুত্ৰ নদীক তিনিটা নদীৰ সংগমস্থলী বুলি কোৱা হয়। এইকেইটা নদীকেইটা হৈছে, উত্তৰটো হৈছে দিহিং, দিবং আৰু লোহিত নদী। নেক্সট কুৱেশ্যন, আহোম আৰু মোগলৰ মাজৰ শেষ যুদ্ধখন কোন চনত আৰু ক'ত অনুষ্ঠিত হৈছিল? উত্তৰটো হৈছে 1681 চনৰ ইটাখুলি নামৰ ঠাইত। নেক্সট কুৱেশ্যন,
গুৱাহাটী বিশ্ববিদ্যালয়খন কেতিয়া স্থাপিত হৈছিল? ইয়াৰ উত্তৰটো হৈছে 1948 চনত। নেক্সট কুৱেশ্যন, ইংৰাজে ভাৰতৰ প্ৰতিষ্ঠা কৰা প্ৰথম চাহ উদ্যোগ কোনটো? ইংৰাজে প্ৰতিষ্ঠা কৰা চাহ উদ্যোগটো হৈছে উত্তৰটো হৈছে ইষ্ট ইণ্ডিয়া কোম্পানীৰ দ্বাৰা স্থাপিত চাবুৱাৰ চাহ বাগিচা। নেক্সট কুৱেশ্যন, অসম আক্ৰমণ কৰা প্ৰথমজন মোগল আক্ৰমণকাৰী কোন আছিল? উত্তৰটো হৈছে মহম্মদ ইবন বখতিয়াৰ। নেক্সট কুৱেশ্যন, আজি শেষৰটো প্ৰশ্ন হৈছে কংগ্ৰেছৰ প্ৰথম সাধাৰণ সভা অসমৰ ক'ত আৰু কেতিয়া অনুষ্ঠিত হৈছিল? ইয়াৰে উত্তৰটো হৈছে 1926 চনত গুৱাহাটীৰ পাণ্ডুত। আজিৰ ভিডিঅ'টো ইমানেই আছিল। ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি কমেণ্ট কৰি আৰু এনেধৰণৰ ভিডিঅ'সমূহ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ধন্যবাদ।